এইটো যিমানে ভিতৰত যাব সিমানে টেষ্ট ইয়াৰ বেলেগ এইটো হৈছে দৈবজ্ঞ আৰু সাইন্স ইউনিভাৰ্সেল থিওৰি है ना ইয়াত ফুফা কাগৰ নাই মন গলে গাই দিলে বোলে কিবা এটা আহি পেলাই কৈ দিলে কাণত তো কৈ দে সেইটো নাই হয় না কৈ দি নহয় এইটো তাৰপিছত একে সেম ডে সেইটো যিজন ক্লায়েণ্টৰ পৰা পাইছিলো মই সেইটো হৈছে হাজবেণ্ড ঘৰত অহাৰ সময় আৰু এইটো হৈছে সেইটো সময় যিটো সময়ত ক্লায়েণ্টে মোক ইনফৰ্ম দিছিল है ना लगभग গতিকে 2 ঘন্টা 2.5 ঘন্টা ডিফারেন্স মানি ললো 2.5 ঘন্টা চেঞ্জ হৈ গল সেই কাৰণে ইয়াত এটা বস্তু ক্লিয়াৰ হৈ যোগ সবে যে যেটো ট্ৰেডিশনাল এস্ট্ৰোলজি যেটো লগ্নটো হেতৰ মূল কিমান ডিগ্ৰী আছে কি আছে কথা নাই সব একেই মইতো এতিয়া প্লেনেট বিলাকটো চেঞ্জ নকৰিই সব একেই থাকিলে হা মুন 656 ত আহিব খালি মুন 656 ত আহিব গটিকে হাউস ডিভিজন চেঞ্জ হৈ গল ডিগ্ৰী চেঞ্জ হৈ গল আৰু মুনৰ হেতু ডিগ্ৰী চেঞ্জ হৈ গল কাৰণ ফাৰ্স্ট মুভি প্লেনেট গটিকে এইটো চাৰ্টৰ মতে এই যেটোত মোক মানে যেতিয়া অহাৰ পিছত এই দিছিলে এই সময়ছোৱাটোত এতিয়া এইটো মতে ডিফাৰেন্সিয়েল টাইম কেতিয়া হ'ব এইটো চাম কেতিয়া ডেসপারেট ডিফার হ'ব ঠিক আছে আমি ইয়াত দেখিলো লম্বা কাহিনী ৰাহু কত আছে 12ত है ना আৰু ৰাহু আছে মুনৰ লগত তাৰ মানে নেচাৰ ৰাহুৰ কি হ'ব ফাৰ্স্ট হৈ গলি বাই নেচাৰ ৰাহু তাৰ মানে ডুপ্লিকেট কপি ৰাহু আৰু both are in Mars sister third 10 আৰু 4th है ना আৰু ৰাহু সিগনিফিকেটৰ 5th है ना राहु स्टार আৰু ফাৰ্স্ট হাউসৰ है ना আৰু আৰু ৰাহু স্টাৰ নাই না হেফালে জেমিনাইট আছে লিব্ৰাত আৰু এটো লগ্নত है ना আৰু ৰাহু স্টাৰ নাই হ'ব গটিকে এইগিটা হল ৰাহু और 6 to হেৰিয়াত হ'ব মুন স্টাৰ লগত কনজাংশন হোৱাৰ কাৰণে হ'ব মানে মুন স্টাৰ লগত কনজাংশন হোৱাৰ কাৰণে হ'ব এতিয়া হলে আমাৰ গোটেই গাল চলিলে না এইটো মুন হয়নে মুন মুন পিৰিয়ডত লাষ্টত কি হল এইটো চোৱা আহি গল 4th আহিলে ইয়াতো 4th আহি গল সব হৈ গল এতিয়া মুনে মুনৰ সময়ছোৱাটোত কি কৈছে যে কি মানে মুন ফাৰ্স্ট হৈ প্লেনেট তাৰ গতি যাওঁ যাওঁই হৈ আছে হয়নে কাৰণ মুনৰ নেচাৰটো ফাৰ্স্ট মুভিং না মুভিবল যাওঁ যাওঁ এটো হৈ আছে যাব তাৰ পিছত হেতু কি চলি আছিলে ভেনাস আগত কি আছিলে কেতু আগৰ প্লেনেটৰ পেৰিয়ডটো কেতু কি আছিলে চোৱা কেতু অনলি সিগনিফিকেন্স অফ 6 তাৰ মানে তেতিয়া তেও সার্ভিসত আছিল যাহা ভেনাস আহিলে তেও ট্ৰেভেল কৰিছে হয়নে ভেনাস প্ৰাণৰ দশত আহিলে হয়নে ঠিক আছে মুনৰ পিছত যাওঁ যাওঁ হৈ আছে মুনৰ পিছত আহি যাব মাৰ্চ है ना मार्स
significator কি আহিব মাৰ্চ significator third fourth আৰু 10 তাৰ মানে মুন আৰু মাৰ্চ এই দুটা প্লেনেটৰ সময়তে সি আকৌ যাবই কুইকলি যেতিয়া ট্ৰানজিট also agree কেনেকে হ'ব এটো দশা কি আছে ৰাহু নহয় জানো আৰু মুনৰ লগত আছে ৰাহু আৰু মুন তাৰ পিছত আমি মাৰ্চ মুনও কৈছে যাব আৰু মাৰ্চও কৈছে যাব ট্ৰানজিট also agree হ'ব লাগিব দশাৰ লগত লাগি আছে না এইটা মুনে কাৰণ যাবই না সি কোনদিনা যাব সেই কথাটো জলদি ক'ব সি মুনে এই ভাগে ট্ৰানজিট কৰি প্ৰথম যদি মুন ষ্টাৰ পায় মুন ষ্টাৰ পাওঁতে যদি ৰাহু ষ্টাৰ পায় ৰাহু ষ্টাৰ পাওঁতে সেইদিনাখন ঘটনাটো ঘটিব বুজি পাইছে কথাটো কিবা কাৰণ মুনটোতো সেইখন মাৰ্চত আছিলে তাৰপিছত ৰাহুত আহিব শতভিষাত হা তাৰপিছত জুপিটাৰ ষ্টাৰত আহিব তাৰপিছত কেতু ষ্টাৰত আহিব তাৰপিছত ভেনাছ ষ্টাৰত আহিব তাৰপিছত সান ষ্টাৰ আহিব তাৰপিছত মুন ষ্টাৰ ৰোহিণীত আহিব কাম হৈ গ'ল যদি আগত ৰাহু থাকিলেহেঁতেন তেতিয়াহ'লে ৰাহুত ট্ৰানজিট মৰাৰ লগে লগে গুচি গ'লহেঁতেন ৰাহুটোতো ইয়াতহে আছে জেমিনাইত তেতিয়াহ'লে যেতিয়া মুন ষ্টাৰত আহি যাব কাৰণ ৰাহুৰ লগত মুন কনজাংশন আছে না কাৰণ ঘটনাটোতো ফাৰ্ষ্ট ঘটিব লাগিব ফাৰ্ষ্ট যদি ঘণ্টাত ঘটিবলৈ হয় লগ্ন হ'ব যদি দিনত ঘটিবলৈ হয় মুন হ'ব যদি মাহেকত ঘটিবলৈ হয় তেতিয়াহ'লে সেইটো স্থানত হ'ব এইটো হ'ল ট্ৰানজিট তেতিয়া সেই দিনাখন মুন ৰোহিণী ষ্টাৰত যেদিনাখন আহিব সেইদিনাখন তেতিয়াহ'লে তাৰ যোৱাটো ঠিক হয় তাৰ ট্ৰানজিট also agree কাৰণ মুনেও কৈছে যে যা যাব লাগে তই মাৰ্চেও কৈছে যে যা যা না আৰু সেই 7 আগষ্ট 2026 এইটাখন হৈছিলে ফ্ৰাইডে আৰু ৰোহিণী ষ্টাৰ ডে after 8 p.m. he left home है ना ৰোহিণী ষ্টাৰ দিনা ক্লাইণ্টে ক'লে যে 7 তাৰিখৰ দিনাখন 8টা বজাৰ পিছত ৰাতি কাৰণ কৃতিকাৰ পৰা এৰিয়াত ৰোহিণী নক্ষত্ৰত সোমাইছে ৰাতি যাবই লাগে না আৰু এইটো আনকমন কথা হৈ গ'ল গতিকে সেই দিনাখন সি মুভ কৰিব এতিয়া এইটোৰ পৰা এই বস্তুটো প্ৰথম কথা হৈ গ'ল যে যিটো আমাৰ চিষ্টেমত যিটো কনষ্টেলেশ্যন থিয়ৰী আৰু টাইম ভিত্তিক যিটো হাউচ চিগনিফিকেশ্যন সেইটো ইম্পৰ্টেণ্ট সেইকাৰণে 2 ঘণ্টাৰ পিছত লগ্ন বদলি হৈ গ'ল 2 ঘণ্টা থাকে এটা হেৰিয়াত আৰু ডিগ্ৰী ৱাইজ কথা থাকিলে কাৰণ প্লেনেট হাউচ খেলি মেলি হৈ যাব তেতিয়া গতিকে প্ৰথমতে যিটো মোক যে 5টা 10ত আহিছে বুলি যেটো মোক ইনফৰমেশ্যন দিছিলে হেতুক ক'লো যে আমুদিনা যাব তাৰ পিছত যেতিয়া ক্লায়েন্টে যেটো সময়ত মোক দিছিলে ক্লায়েন্টজন এক্সপার্ট আছে কাৰণে দিলে নহলেতো ক'লে হেতিন যে মানুহজন যে আহি পালেহি কেতিয়া আহিলে ঠিকনা নাই কাৰণ আমাৰ যাৰ লগত কথা হ'ব তাৰ লগতে হ'ব এষ্ট্ৰলজি মানে কথাটো যাৰ লগত কথা হ'ব তাৰ লগতে হ'ব টাইম মানে কন্ট্ৰাক্ট है ना जितु ছোৱালী চাবলৈ যাব বা जितु হেৰিয়াত আহিব তাৰ লগতে কথা হ'ব হিজনী ছোৱালী কি আছে মতলব নাই আমাৰ ইয়ে ক'ব সব ইটা ক'ত যাব এনে কথাটো গতিকে সেইটো হ'ল কথাটো যে 7 আগষ্ট 2026 সেইদিনাখন ৰোহিণী ষ্টাৰ ডেট তেওঁ লেফ্ট হোম আৰু ঘটনাটো দুইটাৰ একেজন ব্যক্তি একেটা ক্লায়েন্টে কিন্তু ঘটনাটো ঘটিলে ইয়াত এই দিনাখন ঘটিল
সেইদিনাখন নুসুধিল ইয়াৰ কাৰণটো কি যে মোবাইল এষ্ট্ৰলজিত যিটো সময়ত মেছেজ যিটো সময়ত ফোন কল আহিব সেইটো ইম্পৰ্টেণ্ট বুজিলা কথাটো তেওঁ এতিয়া টাইমটো দিছে বুলিহে কাৰণ আগৰ এটা কেছত যেতিয়া আহিছে তাৰ লগে লগে পাইছো কাৰণে একজেক্ট ৰিজাল্ট হে না এষ্ট্ৰলজি নেভাৰ ফেইলছ কেৱল আমাক লাগে তাক সঠিকভাৱে মাপ নিৰূপণ কৰিব কাৰণে বুজি পাইছে কাৰণ সেইটো এইটো লং টাইম আছিলে ন সেইটো 5টা দহত কিন্তু এইটোৱে কি কৰিলে কুইক না যাওঁ কাৰণ এতিয়া একেদিনে গুচি গ'লহেঁতেন যদিহে মানিছো যদি ইয়াত থাকিলেহেঁতেন চন্দ্ৰ ৰাহু ইয়াত থকা হলে তেতিয়াহ'লে সেইটো ইয়াত 2-3 পিছতে গ'লেহেঁতেন হা যদি তেতিয়া ইয়াত থাকিলেহেঁতেন তেতিয়াহ'লে তেতিয়াহে গ'লহেঁতেন বুজি পাইছে কথাটো গতিকে এইটো হৈছে কথা একজেক্টলি সেই বস্তুটো ইয়াৰ পৰা গম পোৱা গ'ল সেইটোৱে তাৰ লগত কানেক্টিং আছিলে সেইকাৰণে মই কৈছিলো যে তেতিয়া আহি যাব আৰু গ'লেও আকৌ আহিব আকৌ 1 অক্টোবৰত যাব গতিকে প্ৰেক্টিকেল কেছ আৰু সেইটো ঘটনাটো কেতিয়া ঘটিলে মোক জনালে ইনফৰ্ম কৰিলে যিহেতু 7 তাৰিখে নাইট গুচি গৈছে তেতিয়া ই ক্লিয়াৰ কৰি দিলে যে কোনটো আমি ধৰিব লাগিব সেইকাৰণে ইয়াৰ নাম দিছো মই মোবাইল এষ্ট্ৰলজি হা সেইকাৰণে ট্ৰেডিশ্যনেল এষ্ট্ৰলজিৰ লগত ইয়াৰ এইটো যিটো এষ্ট্ৰলজি আছে না বৃহৎ পাৰ্থক্য হা গতিকে সেই চাইন্স ঘটাব কাৰণ টোটেলি সেইটোত মই কনফাৰ্ম আছো যে ইমান দেখি যাব যে ইম্পচিবল হ'ব নোৱাৰে আৰু এইটো মই কনফাৰ্ম আছো এইটো বাদে সি পাৰ হ'ব নোৱাৰে ইম্পচিবল কৈ আছে নাই সেইকাৰণে কৈছো যে ৰাহু আৰু মুন একেই আৰু চলি আছে কি গোটেইগাল ৰাহু হলহেঁতেন হয়তো মাৰ্চ ষ্টাৰটো গ'লহেঁতেন ক্ৰিটিকালে তাৰ কাৰণে বাচ্ছাই নাথাকে কাৰণ মাৰ্চ অলছ' চিগনিফিকেটৰ কিন্তু অলৰেডিটো মুন ৰাহু কনেকশ্যনত থাকি আছে না ভেৰি পাৱাৰফুলি কাৰণ ৰাহুৱে 3টাৰ কাম একেলগে কৰিছে 4টাৰ কাম একেলগে কৰিছে কাৰণ ৰাহু মুনৰ লগত কনেকশ্যন আছে সেইটো কাম কৰিছে আৰু সি আছে মাৰ্চ ষ্টাৰত মাৰ্চৰ কাম কৰিছে সি আছে চেটাৰ্ণ বাই চিগনিফিকেশ্যনত কি আছে 12 হাউচত 12 লাগি আছে সেইকাৰণে কি হৈ গ'ল সেই বস্তুটোত ট্ৰেনজিট যিটো এটা যে লাষ্টত দিছিলো ট্ৰেনজিট আজি আকৌ ফলো কৰাইছো যে ৰাহু আৰু মুন ঘটনাটো যাওঁ হৈ আছে না গাড়ী ষ্টাৰ্ট হৈয়ে আছে মানে এতিয়া যাব লাগে কেতিয়া যাব ট্ৰেনজিট অলছ' এগ্ৰি তুমিতো 6টা বজাতে আহি যোৱা যেতিয়া তুমি 6টা নাপাও নাই ইয়াত হা মানি ললে যে 6টা বজাত আহিলে 4 ঘণ্টা 10টা বজাত পাই যাব কিন্তু বৰষুণ দি দিলে ট্ৰেফিক জাম হৈ গ'ল পেট্ৰল খতম হৈ গ'ল পাংচাৰ হৈ গ'ল সেইকাৰণে এজন এষ্ট্ৰলজাৰৰ ওচৰত এজন ব্যক্তি যিটো লগ কৰিবলৈ আহিব সেইটো ইম্পৰ্টেণ্ট ফেক্টৰ আৰু সেইটো ভাগ্যক্ৰমেহে হ'ব যদি মানুহ মোৰ বহি আছে 2জন তেতিয়াহ'লে সি 2 ঘণ্টা পিছুৱাই যাব তাৰমানে এগ্ৰি হোৱা নাই আৰু যেতিয়া লগ পাবলৈ আছে মই আহি সোমালো কিয় আহি সোমালো সেইটো হৈ গ'ল মোবাইল এষ্ট্ৰলজি গতিকে এইটো মই ক্লিয়াৰ কৰি দিছো 2টা ঘটনাৰ হেয়াৰ মাধ্যমত চেম কেজেছ হেপেনিং কোনদিনাখন হ'ল সেইদিনাখন নহ'লে যদি ক্লায়েণ্টে যদি মোক 5টা 10ত ক'লেহেঁতেন তেতিয়াহ'লে তেতিয়া ঘটিলেহেঁতেন আৰু যদি সেই একেজন ক্লায়েণ্টে মোক 7টা বাজি 48 মিনিটত ৰাতি কৈছে সেইটো মই চাৰ্ট ড্ৰ কৰিছো এইটো হৈ গ'ল তাৰ দ্বাৰা মই ক্লিয়াৰিটি আনি দিছো স্পষ্টতা গতিকে তো সেইকাৰণে মোৰ জীৱন 30 ইয়াৰ্ছত মই এইটোৱে বুজিলো যে চব ডেষ্টিনি মতে হয় উইদাউট ডেষ্টিনি মতে কোনো কাম নহয় ডেষ্টিনি মতে হয়নে এইটো হ'ল সেইটো কথা কাৰণ সেইকেইটা 4th হাউচত লাগি আছে না 3rd আৰু 4th নাছিলে মানে আগৰ কেছটোত
হয় না গতিকে ইম্পচিবল ঘৰতে থাকিবই ঘৰ এৰিব নোৱাৰে কিন্তু ইয়াত কি হ'ল এই যাওঁ যাওঁ হৈ আছে নাই ইয়াতো থাৰ্ড এণ্ড ফ'ৰ্থ লাগি আছে ইয়াতো থাৰ্ড এণ্ড ফ'ৰ্থ লাগি আছে যাওঁ হৈ আছে যাওঁ হৈ আছে আৰু মাৰ্চত কি কৈছে ইউটো যাওঁ থাৰ্ড থাৰ্ড লাগি আছে যাওঁ এটা কেতিয়া যাব ট্ৰেনজিটটো টাইম ল'ব লাগিব ন সেইকাৰণে কি হৈ গ'ল এই বস্তুটোত যে ৰাহু আৰু মুনৰ লগত আছে মাৰ্চতো গতে সেইকাৰণে মুনে ট্ৰেনজিট কৰিব ন ৰাহুটোতো এই নগৰে এইটো ফাৰ্ষ্ট মুভিং প্লেনেট মুন গতিকে মুন যেতিয়া ৰাহু ষ্টাৰত বা তাৰ নিজৰ ষ্টাৰত মুন ষ্টাৰত বা মাৰ্চ ষ্টাৰত যেতিয়া প্ৰথম সোমাব সেইদিনাখন যাব ইয়াৰ আগতো ৰাহু আৰু মুন ষ্টাৰ নাই না আছে ৰোহিণী তাৰপিছতে মৃগশিৰা আছে কি মৃগশিৰা বাচ্চা নাথাকে হা কাৰণ ৰাহু ইজ পাৱাৰফুল টু ফৰ গিভিং ৰিজাল্টছ অফ মুন ইটো পুৰা এবজৰ্ব কৰি লৈছে না ইটোত থাকিব তাৰ চফা দি দিব সেইকাৰণে বস্তুটো যদি আগত ৰাহুষ্টে পালো তেতিয়াহ'লে মই সেই ৰাহুষ্টাৰ কথা ক'লো মানি লৈছো যে ইয়াত কিবা মুনিষ্টাৰ নাই আছে মানে আদ্ৰা তেতিয়াহ'লে মই সেইদিনাখনৰ দিলো ট্ৰেনজিট সেইদৰে হিচাপ মৰোতো কেলেপ কৰি থাকিব কেতিয়া মৰিব সেইটো তাৰ 8 আৰু মাৰক যিটো আছিলে ডেট ইনফ্লিক্টিং পিৰিয়ডত মুন যে ট্ৰেনজিট কৰিব তেতিয়া মৰিব সিহঁতে লটকি থাকিব লবি নেকি নেৰে ই হ'ল এষ্ট্ৰলজি আৰু সেইটো হ'ল মোবাইল এষ্ট্ৰলজি থিংক কৰে হয় আৰু ভালকে দিমাগত ব্ৰেইনটোত ভৰাই লওক এইটো 1 by 1 স্কিল ডেভেলপ কৰি দিছোঁ মই ক'লো যদি ক'ত আছে আহে বোলে কোন আহিছে বোলে দেউতা আহিছে কেতিয়াকে যাব ক'ব নোৱাৰো কেতিয়া যায় সেইটো তোমাৰ কাৰণে সেইটোহে তুমি তোমাৰ দেউতা কিমান সময় কেনেকে জানিবা এইটো কথা এক প্ৰকাৰ সেইটোও সঁচা সেইটো চাই থকা নাই ন মোৰ দেউতা কিমান সময়ত আহিলে বোলে অকণমান 15 মিনিট সময় বাকী আছে সেইটোতো নহয় না গতিকে তুমি যিটো সময়ত ক'বা সেইটো তাৰ এনচাৰ দিব কাৰণ লিংক তোমাৰ লগতে হৈছে মোৰ সেইটো হ'ল কথাটো যদি তুমি কোৱা বোলে মোৰ দেউতা কেতিয়া আহিব যেতিয়া তুমি ক'বা তেতিয়া মই সেইটো ক'ম তোমাক যেতিয়া 411 লাগিব তেতিয়া আহিব বুজি কথাটো তুমি নাজানা কেতিয়া আহে আৰু তোমাৰ মানিছো দেউতা কেতিয়া যে চাকৰি তুমি ক'ব নোৱাৰা ক'ব যাম আৰু এইবাৰ যাম থাকে কিজানি গায়ে বেয়া হৈ গ'ল নাযায় হয়নে কথা কিছুমান থাকে না তেনেকে গতিকে সেইটো হ'ল ডেষ্টিনি আৰু সেইটোৱে ক'ব সেইকাৰণে এই ঘটনাটো ইমান কুইকলি ৰিজাল্ট হৈ গ'ল ৰাহু কনজাংচন মুনত আছে আৰু মুন সেইটো সময়ত চলি আছিলে আৰু ৰিজাল্ট সেইকাৰণে সি ফাৰ্ষ্ট ই ক্ৰিটিকেল নক্ষত্ৰ এৰাৰ লগে লগে মুনত সোমোৱাৰ লগে লগে এৰি দিলেহি যাবলৈ তজ্ঞান হেৰাই গ'ল কণ্ডিশ্যনটো হৈছে সেইটো সেইকাৰণে মুন ফাৰ্ষ্ট মুভিং প্লেন হ'লে কামবিলাক ফাৰ্ষ্ট হয় সেইকাৰণে আৰু এটা বস্তু যদি চন্দ্ৰৰ দশা মাৰ্কাৰী দশা চলি আছে যিটো বা চান দশা চলি আছে ফাৰ্ষ্ট মুভিং প্লেন তাৰ যদি বেমাৰ আজাৰ হয় তেতিয়াহ'লে কি হ'ব জলদি ভাল হ'ব কাৰণ ই বলিও থাকিব ন এই মাৰ্চ হ'ল এই মুন দশা হ'ল এই মাৰ্চ হ'ল এইটো হ'ল যদি চেটাৰ্ণ জুপিটাৰ হয় সি নেযায় তাৰো বেমাৰ নেযায় হা কাৰণ সেইটো লিংকাৰিং হৈ যাব তাৰ কাৰণ এইটো বহুত টাইম ল'ব ন হা তাৰতো হয়তো 30 দিনত মানে বেমাৰ খতম হৈ যাব চেম চিগনিফিকেটৰ কিন্তু চেটাৰ্ণ জুপিটাৰ হয় 3 বছৰো ঠিক নহয় বেমাৰ কাৰণ কেলে 2.5 বছৰ 2 বছৰটো সি তাক হওঁতেই লাগে আটাইতকৈ বেছি মেক্সিমাম টাইম কনজিউম কৰে শুক্ৰই 20 years সেইভাগে বস্তু ফাৰ্ষ্ট মেগাৰ মুন আছে সেইটো জলদি সি চেঞ্জ কৰিব চান আছে মাৰ্চ আছে সেইটো ফটাফট হ'ব এইটো সেইকাৰণে কি হয় মানি লৈছো যে মাৰ্চ দশ মুন ভুক্তি মাৰ্চ চান বা মাৰ্চ দশ মুন ভুক্তি মুন দশ মাৰ্চ ভুক্তি
তেতিয়া যেতিয়া আহিব ক্লায়েণ্ট তেতিয়া ক'ব যে এইটো ল'ৰাটো বাচ্চাটো ছোৱালীজনী ঠিক আছিলে সিদিনা লাগে এতিয়া এনেকুৱা উগ্ৰ হৈ গ'ল বোলে কেলে হৈ গ'ল পটকে ভাবিব নোৱাৰা হৈ গ'ল তাৰমানে ফাৰ্ষ্ট উইক মাৰ্চ আহি যোৱাৰ লগে লগে উগ্ৰ আহি গ'ল হা হয় না যে বোলে সিদিনাখনে ঠিক আছিলে না এই এতিয়া বোলে আমুক তেতিয়া তোমাৰ দোকানীলৈ ক'ব না যে আমুক মাহৰ পিছৰ পৰা নহয় জানো বোলে হয় 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 এইটোৱে হয় তাৰমানে সেই সময়ৰ পৰা তাৰ ঠিক আছে কি দেখিছে এতিয়া কথা নাই আৰু ঠিক কৰিব কিমান লাগে কওক হা এইটো হ'ল ভৱিষ্যত এইটো হৈ গ'ল সেইকাৰণে এতিয়া কিবা সুধিলেও কোনোবাই কি হ'ল বোলে মোবাইল এষ্ট্ৰলজি তেতিয়া বুজি পাই যাব যে আচলতে সেইটো কথা কৈছে হা মোবাইল এষ্ট্ৰলজি গতিকে এইভাগে বস্তুবিলাক হিচাপ হা ইউনিক থেংকছ টু আমাৰ যিবিলাক ঋষি মুনি আছিলে না এমেজিং থিয়ৰি ডিস্কভাৰ কৰিছিল কি হৈছে ব্ৰহ্মতত্ত্ব এইটো হ'ল চাইন্স কলিযুগত ইমানেই যথেষ্ট মানে দিব্য যিটো দৃষ্টি জ্ঞান সেইটো এইটো বেলেগ হেৰিয়াত আহে ইণ্টাৰনেট ৱাইফাই ষ্টুডেণ্টবিলাক শিষ্যবিলাক ৱাইফাইত যায় নহ'লে এইটো হ'ল চাইন্স হা আৰু ইমানটো অসমত এতিয়াতো নোলাব সেইভাগে কেলকুলেশ্যন হ'ব ক্লিয়াৰ